নমস্কাৰ। দেওবৰীয়া কবিতাৰ গধূলি অনুষ্ঠানলৈকে অসম টাইমৰ হৈ মই প্ৰণৱ কুমাৰ বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সম্প্ৰতি অসমৰ চৌদিশে জটিল পৰিস্থিতি, ভাতৃঘাতী সংঘৰ্ষৰ উকমুকনি, আৰু তাৰ মাজতে আজি অসম টাইমৰ মজিয়াৰ পৰা আমি কবিতাৰ মাজেৰে লৈ যাব বিচাৰিছোঁ কিছু সম্প্ৰীতিৰ বাণী। শিৱসাগৰৰ যি ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনাই সকলোকে বেদনা দিছে, যাতনা দিছে। হয়তো হ'ব নালাগিছিল, দুয়োপক্ষই হয়তো মীমাংসা কৰিব লাগিছিল এই ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আগতে। যিয়েই নহওক, তাৰ পিছত যাতে এই ভাতৃঘাতী সংঘৰ্ষ অসমৰ বিভিন্ন প্ৰান্তলৈকে বিয়পি নাযায়, তাৰ বাবে আমি কবিতাৰ মাজেৰে আপোনালোকলৈকে লৈ আহিব বিচাৰিছোঁ কেইটামান সুন্দৰ মুহূৰ্ত, য'ত সম্প্ৰীতিৰ বাণী জংকাৰিত হ'ব। অসমৰ কাব্য জগতত হৰিবিলাস আগৰৱালাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ কুমাৰ আগৰৱালা, পৰমানন্দ আগৰৱালা, এনেকুৱা বহুত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ অৱদান অপৰিসীম। অসমৰ সমাজ জীৱন তেওঁলোকৰ অবিহনে আমি ভাবিবই নোৱাৰোঁ। আৰু আমাৰ নলবাৰীত তেনেকুৱা কেইবাগৰাকীও ব্যক্তিয়ে অসমীয়া কাব্য জগতলৈ আগবঢ়াইছে অনবদ্য অৱদান। তাৰে এগৰাকী হৈছে চিৰঞ্জীৱ জৈন ছাৰ। নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চিৰঞ্জীৱ জৈন ছাৰ এগৰাকী প্ৰখ্যাত কবি। আজি তেখেতৰ কবিতাৰে আমি এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম। জ্যোতিপ্ৰসাদ 1975 চনতেই তেখেতে কবিতাৰ জৰিয়তে সকিয়নি দিছিল জাতিক। জ্যোতিপ্ৰসাদ থানবান আজি আমাৰ তেজৰ কোবাল সোঁতত, গুঞ্জনৰত চিফুং আৰু পেপাৰ মাত, সংকীৰ্ণ কৰি তোলে আত্মাৰ পৰিধিত নব্য প্ৰাচীৰবোৰে, ক্ৰমাৎ আঁতৰি গৈ মুখ হৈ ৰয় স্পন্দিত এটি তৰংগ ঢল, ৰূপৰ পোহাৰ এৰি আগবাঢ়ো আমি শ্মশান যাত্ৰাত, ভাহি আহে য'ত ৰিণিকি ৰিণিকি সুদূৰৰ পৰা হৃদয়ৰ দ্ৰৱিত গীতৰ দগ্ধ সুৰ। ছাৰৰ অন্য এটি কবিতা অভয় অৰণ্য। 1975 চনতেই তেখেতে তেখেতৰ কবিতাৰে অসমীয়া সমাজ জীৱনত সংঘটিত বিভিন্ন সংঘাতৰ কথা সকীয়াই থৈ গৈছিল। সেই এটি কবিতা অভয় অৰণ্য। ক্ৰমে ক্ৰমে যেন অচিনাকি হৈ পৰা সেউজ ভূমি, স্তব্ধ বতাহ, ৰুদ্ধ উশাহ, আহা আমি মাতো চৰাইবোৰক, আহা আমি মাতো চৰাইবোৰক গাবলৈ শিকো কুঁৱলী গীত, সখা শব্দবোৰ নীৰৱ নিথৰ, স্থিতি অনুভূতি অলৰ জঠৰ, আহা আমি চাওঁ পাহাৰী নদী, আহা আমি চাওঁ পাহাৰী নদী, কিমান সতেজ প্ৰাণৰ বতাহ, লুপ্ত লুণীয়া মাত, ত্ৰস্ত হৰিণা জাক, আহা আজি আমি নকৈ সাজো অভয় অৰণ্য। এই বাণী কবিতাৰে চিৰঞ্জীৱ জৈন ছাৰে 1975 চনত তেখেতৰ প্ৰকাশিত কুঁৱলী বৰফৰ নদী সংকলনত কৈ গৈছিল, আৰু আজি সেয়াই অসমত সংঘটিত হৈ আছে। আগন্তুক ছাৰৰ এটা অন্য কবিতা পাঠ কৰিবলৈ লৈছো। আগন্তুক পদূলি মুখত এয়া কাৰ পদধ্বনি, ৰৈ ৰৈ শুনো এয়া কাৰ চুপনি, কিয় কঁপি উঠে বাৰে বাৰে আজি চেতনাৰ ওপৰত মই তৰি দিয়া নিসংগ পতাকা, কোনে আজি কাৰ উগুল থুগুল মেলি দিবলৈ নদীৰ সোঁতত, কোনে আজি কৰে উগুল থুগুল মেলি দিবলৈ নদীৰ সোঁতত, দীৰ্ঘকালৰ পৰা নিৰিবিলি ঘাটত বান্ধি ৰখা মোৰ পালতৰা নাও, অজস্ৰ শব্দৰ ভিৰৰ হেঁচাত মুকলি হয় মোৰ ৰুদ্ধ দুৱাৰ, বাহিৰত চাওঁ নিবলৈ মোক ধূসৰ ঘোঁৰাত উঠি আহিছে আজি স্বয়ং ইতিহাস। এয়াই চিৰঞ্জীৱ জৈন ছাৰৰ বাস্তৱৰ আধাৰত ৰচিত কবিতা, যিগৰাকীয়ে কবি হয়তো অসমীয়া কাব্য জগতত পাবলগীয়া সন্মান নাপালে। আমি এই কবিতাৰ মাজেৰে বিচাৰিছোঁ অসমীয়া কাব্য মোদীয়ে পুনৰ চিৰঞ্জীৱ জৈন ছাৰক আৱিষ্কাৰ কৰক, তেখেতৰ কবিতা অধ্যয়ন কৰক। অন্য এগৰাকী কবি নাট্যকাৰ শ্যাম সুন্দৰ জালান, যাৰ গৃহলৈ ভূপেন হাজৰিকাৰ সঘনাই আগমন ঘটিছিল, যাৰ গৃহতেই নলবাৰীলৈ আহিলে ভূপেন হাজৰিকাই সময় কটাইছিল, নিভৃত সময় কটাইছিল। শ্যাম সুন্দৰ জালানে 50খনতকৈও নাটক লিখিছে ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে, আৰু তেখেতেও মধুশাললৈ যাওঁ প্ৰিয়া নামৰ এখন কাব্যগ্ৰন্থ লিখি অসমীয়া কাব্য জগতক অৱদান আগবঢ়াই গৈছে। তেখেতৰ কেইটামান কবিতা আমি শুনাব বিচাৰিছোঁ। মধুশালালৈ যাওঁ প্ৰিয়া, মই মধুশালালৈ যাওঁ প্ৰিয়া,
মধুশালাৰ প্ৰতি মেজত প্ৰতি পিয়লাৰ মাজত তোমাক পাওঁ প্ৰিয়া মই মধুশালালৈ যাওঁ প্ৰিয়া তুমি জীৱনৰ সংগিনী হবা নে কবিতাৰ সংগীত হবা গীত সংগীতৰ সমন্বয়ৰে হাকো প্ৰণয়েৰে সজাম প্ৰিয়া মই মধুশালালৈ যাওঁ প্ৰিয়া তুমি সৌন্দৰ্যৰূপী মমতাজ হোৱা মই চিৰপ্ৰেমৰ জ্যোতি শ্বাহজাহান তুমি যমুনাৰ পাৰ হোৱা মই সজাম শব্দেৰে তাজমহল হে মোৰ প্ৰেৰণাৰ উৎস তোমাৰ প্ৰণয়ৰ মদিৰা ঢালি আৰু এটা কাব্য ৰচিবলৈ দিয়া এই অনুৰাগ লৈ আহিছো প্ৰিয়া মই মধুশালালৈ যাওঁ প্ৰিয়া তেখেতৰ কবিতা পঢ়ি থাকিলে হৰি বংশ বচ্চন ৰয়ৰ কবিতা মনত পৰে ঠিক তেনেদৰে তেওঁৰ অন্য এটা টুকুৰা কবিতা তুমি নৈ মোৰ জীৱনৰ মই নিজৰা তোমাৰ তুমি নৈ মোৰ জীৱনৰ মই নিজৰা তোমাৰ তুমি তৰণী মন সাকুৰ মই মাঝি তোমাৰ তুমি কলি গোলাপৰ ৰসেৰে ভৰা তুমি কলি গোলাপৰ ৰসেৰে ভৰা মই ভোমৰা হও মই তৃষ্ণাতুৰ তোমাৰ প্ৰেম পাত্ৰত নিজৰি পৰা ৰসেৰে মধুপান কৰিবলৈ আহো প্ৰিয়া মই মধুশালালৈ যাওঁ প্ৰিয়া তুমি তুলিকাৰ গাঠিয়ন হোৱা মই শিল্পী প্ৰণয়ৰ তোমাৰ তুমি আলপনাৰ সাগৰ হোৱা মই হোম কবিতাৰ কবি তোমাৰ তোমাৰ সুন্দৰ কুকুম বাহিৰে সজাম নীৰৱে সৃজনৰ সুৰ কবিৰ ধাউতিলৈ প্ৰণয় মন্দিৰত সংগীত ৰচিবলৈ আহো প্ৰিয়া মই মধুশালালৈ যাওঁ প্ৰিয়া প্ৰায় এনেদৰে প্ৰায় 100টা কবিতাৰ এই সংকলন মধুশালালৈ যাওঁ প্ৰিয়া অসমীয়া কাব্য জগতৰ এক নৱসংযোজন কিয়নো এনেকুৱা কবিতা উৰ্দু ভাষাত আমি পঢ়িবলৈ পাওঁ যদি অসমীয়া কাব্য সাহিত্যত প্ৰায়েই বিৰল গতিকে শ্যামসুন্দৰ জালানৰ পৰৱৰ্তী যি সাহিত্য যাত্ৰা নাট্য যাত্ৰাৰ কবিতা যাত্ৰা তেখেতেই যাতে অসমীয়া সাহিত্যলৈকে অৱদান সদায় আগবঢ়াই গৈ থাকে তাৰ প্ৰতি আমি তেখেতক আমি অনুৰোধ জনাইছো আৰু অসমীয়া মানুহেও তেখেতক সদায় এনেদৰে মৰম সন্মান দি থাকিব বুলি আমি আশা ৰাখিছো এইবাৰ আমি আগবাঢ়িছো এগৰাকী আমাৰ সকলোৰে মৰমৰ কবি কমল কুমাৰ জৈনৰ কবিতা যাৰ এটি কবিতা সীমা মানে ঘৃণা তেখেতেও হুকিয়াই গৈছে জাতিক নাগৰিকক পৃথিৱীৰ নাগৰিকক সীমা মানে ঘৃণা অভিধানৰ অসুখ কমল কুমাৰ জৈন কুবেৰৰ ধন যেন বুকুত মোৰ সঞ্চিত শব্দ সম্ভাৰ দুখ দলিত চেতনাৰ প্ৰাৰ্থনা মোৰ প্ৰাৰ্থনাৰে আৱিষ্কাৰ কৰিব খোজো শব্দ মাটিৰ আকাশৰ তৰা যেন মোৰ সুহৃদ জানি নাজানি শব্দবোৰ ভাল পাবলৈ দিয়া হৃদয় বন্দনাৰ জীৱন এখনাৰ নিসৰ্গ আলোকৰ কবিতা হ'বলৈ দিয়া হে মোৰ সুহৃদ পাঠক চকুৰ চন্দ্ৰমালৈ তোমাৰ আছো যে বাট চাই মেজি পথাৰে প্ৰজ্বলিত হৃদয়ৰ জুই মেজিৰ জুই তুলি ধৰা পতাকা জনৰো জীৱনৰো প্ৰজ্বলক হৈ অন্য এটা কবিতা কমল কুমাৰ জৈনদেৱৰ নীৰৱে নিতালে তাই কলে জানা দুৱাৰ খিৰিকীবোৰ মেলি দিয়া উত্তাপ অনুত্তাপ বতাহী হৈ পৰক দিশে দিশে চৌদিশে আমাৰ আকাৰতে জানো মানুহ হ'ব পাৰি মানুহ হলেই ধুনীয়া হ'ব পাৰি আহকচোন ভাবি চাওঁ নীৰৱে নিতালে লয় লাখে হালে জালে এনেদৰে মানৱতাৰ কণ্ঠস্বৰ হৈ কবি কমল কুমাৰ জৈন চিৰঞ্জীৱ জৈনে অসমীয়া সমাজ জীৱনক বহুতো সকিয়নি দি গৈছে অসমৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে গতিকে আশা কৰিছো আজিৰ অসম টাইমৰ এই কবিতাৰ গধূলিৰ অনুষ্ঠানটো আপোনালোকে উপভোগ কৰি ভাল পাব অহা দেওবাৰে আমি আৰু কেইবাগৰাকীও প্ৰখ্যাত কবিৰ কবিতা লৈ আপোনালোকৰ মাজলৈকে আহিম আৰু চাই থাকিব অসম টাইম ধন্যবাদ শুভৰাত্ৰি অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক
LNB ৰোড, নলবাৰী, অসম।